এতিয়া কমলাৰ বতৰ উদালগুৰিৰ ৰতনপুৰত গছত লাগিছে লমালমে কমলা পূৰ্বে 200 বিঘাতকৈও অধিক মাটিত কমলাৰ বাগান আছিল যদিও জলবায়ু পৰিৱৰ্তনৰ বাবে এই বাগান সংকুচিত হৈ এতিয়া 5-6 বিঘা মান মাটিতহে আছে কমলাৰ বাগান ৰতনপুৰৰ শৈলেন শৰ্মা নামৰ এজন লোকৰ উদ্যোগত গঢ়ি উঠা কমলাৰ বাগানে দৃষ্টি কাঢ়িছে সকলোৰে জিলাখনৰ বিভিন্ন ক্ৰেতাই পাইকাৰী দামত বাগানখনৰ পৰা কমলা ক্ৰয় কৰি টংলা মঙ্গলদৈ সিপাঝাৰ আদি অঞ্চলত বিক্ৰীৰ ব্যৱস্থা কৰিছে আৰু এয়া আপোনালোকক আমি দেখুৱাই আছো এজন লোক এতিয়া সকলোৰে আদৰ্শ হৈ পৰিছে এতিয়া কমলাৰ বতৰ যেহেতু উদালগুৰিৰ ৰতনপুৰত এনেদৰে আপোনালোকে দেখিবলৈ পাইছে গছত লমালমে কমলা লাগিছে পূৰ্বে 200 বিঘাতকৈ অধিক মাটিত কমলাৰ বাগান আছিল যদিও জলবায়ু পৰিৱৰ্তনৰ বাবে এই বাগান সংকুচিত হৈ এতিয়া 5-6 বিঘা মান মাটিতহে আছে কমলাৰ বাগান ৰতনপুৰৰ শৈলেন শৰ্মা নামৰ এজন লোকৰ উদ্যোগত গঢ়ি উঠা কমলাৰ বাগানে এতিয়া সকলোৰে দৃষ্টি কাঢ়িছে সকলোৰে অনুপ্ৰেৰণা হৈ পৰিছে তেওঁ জিলাখনৰ বিভিন্ন ক্ৰেতাই পাইকাৰী দামত এতিয়া বাগানখনৰ পৰা কমলা ক্ৰয় কৰি বিভিন্ন ঠাইলৈ বিক্ৰীৰ ব্যৱস্থাও কৰিছে অতিকৈ পুৰণা বাগান আমাৰ প্ৰায় 80 বছৰতে ভৰি দিয়া বুলি ক'ব পাৰি আমাৰ এই বাগানখন বা আমাৰ ককাহঁতৰ দিনতে এইটো লগাইছিল তেতিয়াৰ পৰা এনেকৈ ধৰক জেনেৰেশ্যন বাই জেনেৰেশ্যন এই বাগানখন চলি আহিছে কিন্তু খুব দুখৰ খবৰ যে আমাৰ এতিয়া বৰ্তমান গাছত কমলা নালাগা হৈছে খুব ডাঙৰ কথা আৰু তাৰমানে যি সময়ত আমি এসময়ত ইয়াত আমি গাড়ী আমাৰ পৰা কমলা গৈছিল কিন্তু সেই গাড়ী যোৱা কমলা এতিয়া খাচাত নিয়ে শেষ কৰিব পৰা হৈছোঁ এইটো এটা খুব দুখৰ খবৰ বা আমাৰ বতৰৰ পৰিৱৰ্তনেই হওক বা অন্য কিবা কাৰণতেই হওক এইটো আমাৰ নালাগা হৈছে এইটো এটা আৰু আমি যেহেতু মালিকপক্ষৰ কাৰণে আমি এইটো একদম সৰুতেই আমি কণ্ট্ৰেক্ট চিষ্টেমত দি দিওঁ তেখেতসকলে ৰখা মেলা কৰে বিভিন্ন ধৰণৰ প্ৰব্লেমো থাকে আমাৰ ইয়াতে ধৰক এই কেৰকুটৰ প্ৰব্লেম বান্দৰৰ প্ৰব্লেম বাদুলিৰ প্ৰব্লেম এইবিলাকৰ কাৰণে আমি আগতীয়াকৈ দি দিওঁ আৰু তেখেতসকলে এই কমলাটো ইয়াৰ পৰা পাৰি আমাৰ টংলা কালেগাঁও মঙ্গলদৈ লৈকে প্ৰেৰণ কৰে মোটামুটি 50 বছৰমান হ'ল আমাৰ এখন আৰু মাটি বেছি নাই 20 বিঘামান আছিল আগতে এতিয়া 5 বিঘামানৰ প্ৰডাকশ্যন হয় আৰু আমাৰ বিঘা আপোনাৰ 20-25ৰ ভিতৰত থাকে বেপাৰীবিলাক ক'ৰ পৰা বেপাৰীটো লোকেলে এইটো আৰু মঙ্গলদৈ কালেগাঁও এনেকুৱা অলপ বাহিৰৰ পৰা আহে দুই এটা এই সময়ত কিমান দামত বিক্ৰী কৰি আছে তেওঁলোকেতো মোটামুটি ডৰ্জন 100 ৰুপিজ অতি